নমস্কাৰ মই জুমলি বৰা কিছুমান জনা নজনা ইংৰাজী শব্দৰ লগত আজি লৈ আহিছো আনকেটামান এডভান্স ভোকাবুলাৰি আৰু আজিৰ প্ৰথম শব্দটো হৈছে acrimonious which means bitter মানে যেতিয়া কিবা এটা ডিসকাশন হওক কথা হওক বেয়াৰ পিনে গতি কৰে that is called acrimonious আৰু এই শব্দটো ভালদৰে বুজিবলৈ এটা সেন্টেন্স কওঁ সেন্টেন্স to hold their discussion turned acrimonious আনটো শব্দ হৈছে capricious which means unpredictable আৰু অসমতে আমি ক'ব পাৰো যেতিয়া আমি কথাবোৰ ধৰিব নোৱাৰো কি হ'ব পিছলৈ that is called unpredictable or capricious আৰু এই শব্দটো ভালদৰে বুজিবলৈ এটা সেন্টেন্স কওঁ সেন্টেন্স to hold her capricious mood always confuse me আনটো শব্দ হৈছে spendthrift which means who spend lots of or who spend much যিয়ে বহুত বেছি খৰচ কৰে তেওঁ কোৱা হয় spendthrift আৰু এই শব্দটো ভালদৰে বুজিবলৈ আন এটা সেন্টেন্স হ'ল I warned my friend not to marry a spendthrift আশা কৰোঁ আপোনালোকে শব্দকেইটা বুজি পালে এনেকুৱা ধৰণৰ আন বহুতো শব্দৰ বিষয়ে জানিবলৈ প্লিজ share follow and subscribe thank you